নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল আপোনালোকক বাৰু ফ্ৰী লটাৰী টিকেট লাগে নেকি? নগাঁও কচুৱাত যিখন উপহাৰ গোপন খেল হ'বলৈ গৈছে সেই খেলখনৰ মই আপোনালোকক ফ্ৰী টিকেট দিবলৈ ওলাইছো। চ' কেনেকৈ পাব এই ভিডিঅ'টোত মই আপোনাক ধুনীয়াকৈ বুজাই কৈ আছো। চ' ভিডিঅ'টো আপোনাক সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰে। ভিডিঅ' চাই কেনেকৈ পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ঠিক আছে? তো বন্ধুসকল এইখন চাওক, এইখন হৈছে নগাঁও কচুৱাৰ উপহাৰ গোপন খেল, যিখন জাতীয় বিদ্যালয়ৰ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ গোপন খেল খেলাইছে নগাঁও কচুৱা তিনিআলি, ঠিক আছে? জাতীয় বিদ্যালয় কচুৱা তিনিআলি সাহায্যাৰ্থে অৰিহণামূলক উপহাৰ গোপনৰ খেল, ঠিক আছে? আৰু এই খেলখনৰ টিকেটৰ মূল্য হৈছে 150 টকা। আৰু খেলখন হ'বলৈ গৈ আছে মাজত মাত্ৰ 4টা বা 5টা দিন আছে, অৰ্থাৎ 26 মে' তাৰিখে এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই খেলখন আপোনাৰ ফ্ৰী টিকেট পাব। কেনেকৈ পাব মই আপোনাক জনাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাওক। যদি এই টিকেটখনৰ দাম হৈছে 150 টকা, কিন্তু 150 টকীয়া টিকেট আপোনালোকে ফ্ৰী পাই যাব। তো কেনেকৈ পাব মই ভিডিঅ'টো সকলোবিলাক আপোনাক ডিটেইলছত কৈ আছোঁ। চ' ভিডিঅ'ৰ স্ক্ৰীনত মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে, সেই হোৱাটছএপ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক আৰু যোগাযোগ কৰি আপোনালোকে টিকেট ল'ব পাৰিব, ঠিক আছে? তো আপোনালোকে ফ্ৰী টিকেট কেনেকৈ পাব সেইটো মই আপোনাক ধুনীয়াকৈ কৈছোঁ, চাওক। তো এতিয়া ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু ভিডিঅ'টো চাই কেনেকৈ পায় জনাবলৈ নাপাহৰিব, ঠিক আছে? তেনে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল নগাঁও কচুৱা তিনিআলিত এখন 4খন আল্ট্ৰাবাছ থকা এখন উপহাৰ গোপনৰ খেল হ'বলৈ গৈ আছে। আৰু খুব সোনকালে খেলখন হ'বলৈ গৈছে, মাজত মাত্ৰ 4টা দিন আছে। আপোনালোকে কিন্তু পিছত টিকেট বিচাৰিলে নাপাব, গতিকে আপোনালোকক এতিয়া মই টিকেট ফ্ৰী দিম আৰু কেনেকৈ পাব সেইটো মই আপোনালোকক ক'ম। আৰু টিকেটৰ দাম আছে মাত্ৰ 150 টকা। আৰু আপোনালোকে চাওক টিকেটবিলাক আপোনালোকে দেখি আছে, এইবিলাক হৈছে কুপনবিলাক, য'ত আপোনাৰ চাওক 4খনকৈ আল্ট্ৰাবাছ আছে। আপোনাৰ সৰু ডাঙৰ মিলাই ইয়াত আপোনালোকৰ 104টা উপহাৰ আছে, ঠিক আছে? এজেণ্ট প্ৰাইচ আৰু কুপন প্ৰাইচ মিলাই পেলাই আপোনাৰ 104টা প্ৰাইচ আছে। আৰু য'ত টিকেটৰ দাম হৈছে মাত্ৰ 150 টকাৰ। খেলখন অনুষ্ঠিত হ'ব মে' মাহৰ 26 তাৰিখে, অৰ্থাৎ আজি হৈছে 21 তাৰিখ, মাজত মাত্ৰ 4টা বা 5টা দিন আছে। চ' তাৰপিছত খেলখন অনুষ্ঠিত হ'বলৈ গৈছে আৰু মই নিজে গৈ আছোঁ খেলৰ জেগালৈ। আৰু আপোনালোকে মোৰ চেনেলৰ যোগেদি আপোনালোকে লাইভ ৰিজাল্ট পাব, লাইভ ভিডিঅ' চাবলৈ পাব। গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থওক, কাৰণ মোৰ চেনেলৰ যোগেদি আপোনালোকে সেইবিলাক সকলোবিলাক ডিটেইলছ পাই যাব, কাৰণ মই নিজে গৈ আছোঁ খেলখনলৈ। তো এইখন চাওক টিকেটখন মই আপোনাক দেখাই দিছোঁ। তো আপোনালোকে ফ্ৰী টিকেট কেনেকৈ পাব সেইটো মই আপোনাক কৈ দিছোঁ। আৰু এইখন খেল খেলোৱা হৈছে জাতীয় বিদ্যালয় কচুৱা তিনিআলি সাহায্যাৰ্থে উপহাৰ গোপনৰ খেল, ঠিক আছে? আৰু খেলখন অনুষ্ঠিত কৰা হ'ব 26 মে' তাৰিখে, 26 মে' 2024। আৰু খেলৰ জেগা হৈছে আপোনাৰ কচুৱা তিনিআলি বজাৰ, ঠিক আছে? কচুৱা তিনিআলি যিখন বজাৰ আছে সেই খেলখন তাত অনুষ্ঠিত কৰা হ'ব, য'ত আপোনাৰ 104টাকৈ উপহাৰ থাকিব, আৰু য'ত টিকেটৰ দাম আছে মাত্ৰ 150 টকা, ঠিক আছে? ত' আপোনালোকে এতিয়া ফ্ৰী টিকেট কেনেকৈ পাব সেইটো মই আপোনাক এতিয়া ধুনীয়াকৈ কৈ দিছোঁ। আপোনালোকে এই খেলখনত যদি ফ্ৰী টিকেট ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এটা বা দুটা টিকেট ল'লে আপোনালোকে কোনো ফ্ৰী টিকেট নাপায়। আপুনি যেতিয়া 3টা ল'ব, 3টা ল'লে আপোনাক ফ্ৰী টিকেট পাব, বা তাতকৈ বেছি ল'লেও আপোনালোকে এটা টিকেট ফ্ৰীকৈ পাব। সম্পূৰ্ণ মোৰ ফালৰ পৰা এটা টিকেট আপোনাক সম্পূৰ্ণ ফ্ৰী পাব। যদি আপোনাক 3টা টিকেট লয়, 3টা টিকেট ল'লেও আপোনালোকে এটা ফ্ৰী টিকেট পাই যাব, ঠিক আছে? বাম্পাৰ অফাৰ আছে, যদি আপোনালোকে তাতকৈ বেছি টিকেট লয় তেতিয়াহ'লে সেইটো মই টিকেট আপোনালোকক আৰু ডিছকাউণ্ট দি দিম বা ফ্ৰী দিম, কিন্তু সেইটো আপোনালোকে মোক হোৱাটছএপ কৰিব লাগিব, কণ্টেক্ট কৰিবলৈ, তেতিয়া মই আপোনালোকক ক'ম, ঠিক আছে? যদি আপুনি 3টা টিকেট লয় তেতিয়াহ'লে আপুনি ডাইৰেক্টলি এটা টিকেট ফ্ৰী পাব, তাতকৈ বেছি ল'লেও আপোনালোকে এটা টিকেট ফ্ৰী পাব, সেইটো মোৰ ফালৰ পৰা, ঠিক আছে? তো চাওক এটা টিকেটৰ দাম যদি 150 টকা হয়, তো আপুনি 3টা টিকেটৰ পে'মেণ্ট যিমানটো হয় সেইটো আপুনি কৰিব লাগিব। 3টা টিকেট পে'মেণ্ট যেতিয়া কৰিব তেতিয়াহ'লে আপোনাৰ মোৰ ফালৰ পৰা 4টা টিকেট পাই যাব, ঠিক আছে? এটা টিকেট আপোনাৰ সম্পূৰ্ণ ফ্ৰী পাব, 150 টকীয়া টিকেট আপোনালোকে ডাইৰেক্টলি মোৰ পৰা এটা ফ্ৰী পাই যাব, ঠিক আছে? ইয়াত বহুতো ভাল পুৰস্কাৰ আছে, চাওক ইয়াত বহুতো ভাল পুৰস্কাৰ আছে। মোৰ লগত 1 ছিৰিজৰ, 2 ছিৰিজৰ, লগতে 3 ছিৰিজৰ, 5 ছিৰিজৰ, 6 ছিৰিজৰ আপোনালোকে টিকেট পাই যাব। গতিকে আপোনালোকে যিটো ছিৰিজৰ টিকেট লাগে আপোনালোকে মোক যোগাযোগ কৰিব, আপোনালোকে টিকেট পাই যাব, ঠিক আছে? খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে মে' মাহৰ 26 তাৰিখে। আৰু ইয়াত আপোনাৰ সৰু ডাঙৰ মিলাই 104টাকৈ উপহাৰ দিয়া আছে, ঠিক আছে? আৰু ইয়াত চাওক মই পুৰস্কাৰসমূহ ধুনীয়াকৈ দেখাই দিছোঁ, ইয়াত চাওক। আৰু এইখন হৈছে টিকেটৰ ফ্ৰণ্ট ছাইডটো, ঠিক আছে? ফ্ৰণ্ট ছাইডটো চাওক, আৰু এইটো হৈছে আপোনাৰ বেক ছাইডটো হ'ব এনেকুৱা। আৰু এইখন চাওক মই আপোনালোকক দেখাই দিছোঁ, এখন 5 ছিৰিজৰ টিকেট হয়, ঠিক আছে? 5 ছিৰিজৰ টিকেট হয়। আৰু ইয়াত আপোনাৰ পুৰস্কাৰসমূহ কি আছে মই সেইখিনি আপোনাক কৈ দিছোঁ। ইয়াত আপোনাৰ কুপন প্ৰাইচ আছে 52টা আৰু এজেণ্ট প্ৰাইচ আছে 52টা, টোটেল আপোনালোকৰ মিলাই 104টা পুৰস্কাৰ আছে, ঠিক আছে? তো ইয়াত কুপন প্ৰাইজত মই আপোনাক কৈছোঁ, টিকেট প্ৰাইজত আপোনাৰ প্ৰথম পুৰস্কাৰ আছে আল্ট্ৰা ষ্টাৰ বাছ, 2 নম্বৰ পুৰস্কাৰ আছে মহেন্দ্ৰ থাৰ, 3 নম্বৰ পুৰস্কাৰ আছে মাৰুতি সুজুকি চেলেৰিঅ, 4 নম্বৰ পুৰস্কাৰ আছে টিভিএছ আপাচি, 5 নম্বৰ পুৰস্কাৰ আছে বাজাজ পালচাৰ NS 125cc, 6 নম্বৰ পুৰস্কাৰ আছে টাটা পাঞ্চ, 7 নম্বৰ পুৰস্কাৰ আছে মাৰুতি সুজুকি ছুইফ্ট, এণ্ড 8 নম্বৰত আছে আপোনাৰ ৰয়েল এনফিল্ড 350cc, আৰু 9 নম্বৰ পুৰস্কাৰ আছে হণ্ডা চাইন, 10 নম্বৰ পুৰস্কাৰ আছে আপাচি টিভিএছ আপাচি, আৰু 11 নম্বৰ পুৰস্কাৰ আছে আল্ট্ৰা বাছ, 12 নম্বৰ পুৰস্কাৰ আছে টাটা টিয়াগো, 13 নম্বৰ পুৰস্কাৰ আছে মাৰুতি সুজুকি ছুইফ্ট ডিজায়াৰ, এণ্ড 14 নম্বৰ পুৰস্কাৰ আছে মাৰুতি সুজুকি বেলেনো,
আৰু 15 নম্বৰ পুৰস্কাৰত আছে TVS Apache, 16 নম্বৰ পুৰস্কাৰত আছে Bajaj Pulsar NS 125cc আৰু 17 নম্বৰ পুৰস্কাৰত আছে Bajaj Auto, 18 নম্বৰ পুৰস্কাৰটো আছে আপোনাৰ TVS Apache, 19 নম্বৰ পুৰস্কাৰত আছে TVS Entrock আৰু 20 নম্বৰ পুৰস্কাৰত আছে Tata Ultra Bus, 21 নম্বৰ পুৰস্কাৰত আছে TVS Jupiter, 22 নম্বৰ পুৰস্কাৰত আছে Maruti Suzuki WagonR, 23 নম্বৰ পুৰস্কাৰত আছে Honda Activa, 24 নম্বৰ পুৰস্কাৰত আছে Honda Dio, 25 নম্বৰ পুৰস্কাৰত আছে TVS Jupiter, 26 নম্বৰ পুৰস্কাৰত আছে TVS Activa আৰু 27 নম্বৰ পুৰস্কাৰত আছে TVS Entrock, 28 নম্বৰ পুৰস্কাৰত আছে TVS Activa, 29 নম্বৰ পুৰস্কাৰত আছে Honda Dio, 30 নম্বৰ পুৰস্কাৰত আছে Tata Ultra Bus, ঠিক আছে। আৰু 31 ৰ পৰা 32 নম্বৰ পুৰস্কাৰ থাকিব ইনভাৰ্টাৰ সেট, 33 ৰ পৰা 42 নম্বৰ পুৰস্কাৰ থাকিব ফ্ৰিজ আৰু 43 ৰ পৰা 52 নম্বৰ অৰ্থাৎ 43 নম্বৰৰ পৰা 52 নম্বৰৰ পুৰস্কাৰলৈকে থাকিব আপোনাৰ ৱাশ্বিং মেচিন, ঠিক আছে। তো আপোনালোকে এনেকৈ 104 টকা ইয়াত উপহাৰ দিয়া আছে। টিকেটৰ দাম হৈছে মাত্ৰ 150 টকা। মোৰ ভিডিঅ'ৰ স্ক্ৰীনত হোৱাটছএপ নম্বৰ শ্ব' হৈ আছে, আপোনালোকে এই হোৱাটছএপ নম্বৰ আপোনালোকে যোগাযোগ কৰক, কল কৰক, মেছেজ কৰক, আপোনালোকে টিকেট লৈ ল'ব পাৰিব। খেলৰ মাত্ৰ 4টা দিন বাকী আছে আৰু খেলখনৰ টিকেট কিন্তু আপোনালোকে পিছত যদি বিচাৰে তেতিয়াহ'লে নাপাব, ঠিক আছে। তো আপোনালোকক সোনকালে মই কৈ দিছোঁ যে টিকেট আপোনালোকে যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰক। আপুনি এটা টিকেট সম্পূৰ্ণ ফ্ৰী পাব, কিন্তু কেনেকৈ পাব সেইটো মই অলৰেডি আপোনালোকক মই জনাই দিছোঁ। যদি 3টাতকৈ ওপৰত টিকেট লয় তেতিয়াহ'লে আপোনালোকে এটা টিকেট ফ্ৰী পাব, ঠিক আছে। 3টা টিকেট ল'লেও মই আপোনালোকক এটা টিকেট ফ্ৰী দি দিম। তো আপোনালোকে চাওক 150 টকীয়া টিকেট আপোনাৰ যদি 4খনকৈ আল্ট্ৰা বাছ আছে, কিমান ধুনীয়া খেল আৰু খেলখনৰ জেগাত মই নিজে উপস্থিত থাকিম। তো সেইটো কথাটো আপুনি চিন্তা কৰিব নালাগে, মই নিজে যাম, নিজে গৈ আপোনালোকক খেলখন ধুনীয়াকৈ দেখামগৈ, ঠিক আছে। আৰু লগতে চাওক যোৱাকালি তেজপুৰত এখন উপহাৰ কুপন খেল আছে, যিখন বহাগী উপহাৰ 2024 সেইখন খেল অনুষ্ঠিত কৰা হৈ গ'ল। লগতে 19 মে তাৰিখে আছিলে গোলাঘাটত এখন 50 টকীয়া উপহাৰ কুপনৰ খেল আৰু সেইখনৰ খেল অনুষ্ঠিত কৰা হৈ গ'ল। কিন্তু মই আপোনালোকক এটা কথা জনাবলৈ বিচাৰিছোঁ যে যোৱা তেজপুৰত এখন খেলত অনুষ্ঠিত হোৱা আমাৰ ফালৰ পৰা এজন ব্যক্তিয়ে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকৰো হয়তো ভাগ্য আছে আমাৰ পৰা পাবলৈ, গতিকে আপোনালোকে দেৰি নকৰিব, সোনকালে যোগাযোগ কৰি টিকেট লৈ ল'ব পাৰিব, ঠিক আছে। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই আছিল, আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে। আৰু লগতে আৰু এটা কথা মই আপোনাক জনাই দিওঁ, লামডিঙৰ যদি আপোনালোকে টিকেট এতিয়ালৈকে লোৱা নাই, যদি ল'ম বুলি ভাবিছে সেইখিনিও টিকেটো মোৰ লগত এভেইলেবল আছে। 3 সিৰিজৰ 4 সিৰিজৰ আপোনালোকে লামডিঙৰ টিকেট পাই যাব। গতিকে সেয়াৰ টিকেট যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰক, আপুনি টিকেট লৈ ল'ব পাৰিব, ঠিক আছে। তো বন্ধুসকল আজিলৈ ইমানেই, পুনৰ নতুন ভিডিঅ'ৰ সৈতে মই আপোনাক লগ পাম, বাই।